সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। যিসকল জ্যেষ্ঠ নাগৰিক আছে অথবা বিশেষভাৱে সক্ষম লোকসকল যিসকল ভোট দিবলৈ ভোট কেন্দ্ৰলৈ যাব নোৱাৰে তেওঁলোকৰ বাবে দেশৰ নিৰ্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু গাঁৱে গাঁৱে তেনেকুৱা যিসকল লোক আছে সেইসকলৰ ভোট গ্ৰহণ কৰিবৰ বাবে নিৰ্বাচন আয়োগৰ ফালৰ পৰা দল পঠিয়াই দিছে। পুলিং বিষয়া তথা স্থানীয় বিএলঅ'সকলে এইদৰে সষ্টম হৈ আছে। চিপাঝাৰতো দেখা গৈছে এক পৰিৱেশ, যিসকল জ্যেষ্ঠ নাগৰিক আছে তেওঁলোকেও যাতে এই বৃহৎ গণতান্ত্ৰিক উৎসৱত অংশ ল'ব পাৰে তথা ভোটদানৰ হাৰ বৃদ্ধি কৰিবৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে। আমি দেখুৱাইছোঁ চিপাঝাৰৰ সাতখলিত এনেদৰে পুৱাৰে পৰা ভোট গ্ৰহণত ব্যস্ত হৈ আছে বিষয়াসকল। যিহেতু এই নিৰ্বাচনী বিষয়াসকল ইয়াত উপস্থিত আছে, বাইদেউ অলপ আগবাঢ়ি আহিব। আপোনালোকে এনেদৰে ব্যস্ত হৈ আছে, কেতিয়াৰ পৰা কেনেধৰণে আপোনালোকে এই প্ৰক্ৰিয়াটো আগবঢ়াই নিছে? হয়, আমি যোৱাকালিৰ পৰা এনেদৰে আমাক ডিউটি দিয়া হৈছে। সেইমতে আমাক এখন লিষ্ট দিয়া হৈছিলে। যোৱাকালিও আমাক 15জনীয়া এখন লিষ্ট দিছিলে আৰু সেইমতে আমি বিয়াখপাৰা আৰু পশ্চিম চুবাৰ 15জন মানুহক গোটেইকেইজনকে আমি তেওঁলোকৰ ঘৰত পাইছোঁ। যিসকল বিএলঅ আছে, গাঁও প্ৰধান আছে, তেখেতসকলে আমাক চিনাক্ত কৰি দিয়াৰ কাৰণে আমাৰ বেছি সুবিধা হৈছে, সময় কম লাগিছে। আৰু তেনেদৰে আমি ভোটদান প্ৰক্ৰিয়া তেওঁলোকৰ খুব সুন্দৰকৈ নিয়াৰিকৈ তেওঁলোকে পালন কৰিছে আৰু আমি সেইখিনি আনি কাৰ্যালয়ত জমা দিব পাৰিছোঁ। আৰু ঠিক তেনেদৰে আজিও দ্বিতীয় দিনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইতিমধ্যে আমি 4-5 ঘৰ মানুহৰ ঘৰত ভোট গ্ৰহণ কৰিছে লৈ আহিছোঁ। আৰু এতিয়া আমি ৰহিলা যিজন আছে, ৰহিলা ইয়াতে বেগম, তেখেতৰ ঘৰত উপস্থিত হৈছোঁ। তেওঁ অসুস্থ, বয়স যথেষ্ট হৈছে। হয়, তেওঁৰ বয়স যথেষ্ট হৈছে, গতিকে আমি তেওঁৰ এতিয়া গোটেইখিনি কণ্ডিশ্যন চাই আছোঁ। এইখিনিৰ ওপৰত আমাৰ ডিপেণ্ড কৰিব কেনেদৰে আমি ভোটদান তেওঁ কৰিব। এনেদৰে তেওঁলোকে যি নিৰ্বাচন আয়োগে নিৰ্দেশনা দিছে যেনেধৰণে ভোট গ্ৰহণ কৰিব লাগে তেনেদৰে ভোট গ্ৰহণ কৰি আছে। আৰু এগৰাকী অসুস্থ, শাৰীৰিকভাৱে অসুস্থ বয়োজ্যেষ্ঠ লোকৰ ইয়াতে ভোট লোৱা আমি দেখিবলৈ পাইছোঁ। আৰু এগৰাকী বিষয়া আছে, আপোনালোক এনেদৰে জড়িত হৈ আহিছে, কেনেদৰে ভোট কেইটা সংগ্ৰহ কৰা হৈছে? হয়, আমি মানে যোৱাকালিৰ পৰাই হোম ভোটিঙৰ কাৰণে আহিছোঁ আৰু যোৱাকালি আমি বিয়াখপাৰাত গৈছিলোঁ। তাতে আমাৰ 15জন মেম্বাৰক আমি ভোট ল'লোঁ। তাৰে ভিতৰত আপোনাৰ ছিনিয়ৰ চিটিজেন আছিলে 10জন আৰু ফিজিকেল ডিজেবিলিটি আছিলে 5জন। আমাক যিহেতু বাইদেৱে ক'লে বিএলঅ, গাঁও প্ৰধান তেওঁলোকে বহুত সহায় কৰিছে। তেওঁলোকক আমি লগত লৈ কেনে তেওঁলোকৰ ঘৰ চিনাক্ত কৰি আমি তেওঁলোকৰ পৰা ভোট লৈছোঁ। আজিও যিহেতু আহিছোঁ আমি সাতখলিৰ, যেনেকৈ আপুনি তেওঁ দেখিছে তেওঁ নিজে ভোট দিব পৰা অৱস্থাত নাই। সেইটো এগেইনষ্টত মানে এটা প্ৰভিজন আছে, তেওঁৰ কম্পেনিয়ন এজন যিহেতু তেওঁৰ বোৱাৰীয়েকে ভোট দিম বুলি কৈছে, তেওঁ এখন ফৰ্ম আছে এনেক্সাৰ এখন, সেই ফৰ্মখন আমি ফিল আপ কৰি কেনে তেওঁৰ আমি ডকুমেণ্টছ ল'ম। সেইটো প্ৰচেছত আমি তেওঁৰ এগেইনষ্টত তেওঁৰ বোৱাৰীয়েকে ভোট দিব পাৰিব। ভাল লাগিছে। আজি আমাৰ 2 নম্বৰ দিন, আৰু 2 দিন আছে। সেনেকে প্ৰচেষ্টাটো আগবাঢ়ি যাব। আৰু এতিয়া ভোটদানৰ হাৰটো বৃদ্ধি হ'ব নিশ্চয়? হয়, নিশ্চয় বৃদ্ধি হ'ব। এতিয়া ধৰক আগতে মানুহসকলে ইমান গম পোৱা নাছিল পোষ্টেল বেলটৰ বিষয়ে। এতিয়া যিহেতু আমাৰ চিপাঝাৰ সমষ্টিত আমাৰ 4 দিনত এৰাউণ্ড 60 ভোটছ আমাক ল'বৰ কাৰণে দিছে আমাক লিষ্টত। আৰু
আমাৰ নিচিনা আৰু 5টা টিম আছে চিপাঝাৰ সমষ্টিত আৰু দলগাঁৱতো গৈছে বহুত কেইজন টিম মঙলদৈ সমষ্টিতো আছে তো এনেকৈ ধৰক যেতিয়া এৱাৰনেছটো বাঢ়িব তো তেতিয়া আৰু আমাৰ ভোটাৰৰ নাম্বাৰবোৰ বাঢ়িব বাকী আৰু এইদৰে যাতে বৃহৎ গণতান্ত্ৰিক উৎসৱত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে আৰু বিশেষভাৱে সক্ষম তথা বয়োজ্যেষ্ঠ নাগৰিকসকলেও যাতে ভোটদান কৰিব পাৰে তাৰ বাবে নিৰ্বাচন আয়োগে পোষ্টেল বেলটৰ ব্যৱস্থা কৰিছে আৰু ঘৰে ঘৰে আহি নিৰ্বাচনী বিষয়াসকলে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলাই থকা দেখা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।